হয় নমস্কাৰ, মই আমিৰ চৌধুৰী। যোৱা পৰহি শিৱসাগৰত আপোনাৰ মোৰ একালৰ সতীৰ্থ মৰমৰ বন্ধু মানস চেতিয়া, তেখেতক যি সন্দেহজনক ব্যক্তিয়ে তেখেতক যি মাতি নি পেলাই যি আক্ৰমণ কৰি হত্যা কৰিলে, একালৰ সতীৰ্থ মানস চেতিয়াৰ আক্ৰমণ কৰি হত্যা কৰা হত্যাকাৰীক ৪৮ ঘণ্টাৰ ভিতৰত অসম পুলিচ প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইয়াৰ অনুৰোধ জনোৱা হৈছে। কাৰণ ইতিমধ্যে শিৱসাগৰত কি হৈ আছে অসম পুলিচে সকলো দেখি আছে। তাৰপিছতে মই অসমৰ ছুপাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, লগতে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনালোকৰ প্ৰতি মৰম আৰু ভালপোৱা, বিশ্বাস, আস্থা সকলো আমাৰ আছে। তাৎক্ষণিকভাৱে এই যে সন্দেহজনক লোকে যে আজি যে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ ওপৰত যে আক্ৰমণ কৰিব পাৰিছে, কিয়? আজি বহু বছৰ ধৰি আমি দেখি আহিছো যে এনেকুৱা ব্যক্তিয়ে যি অনা অসমীয়া, সেই অনা অসমীয়াই আমাৰ অসমীয়াক চৰ মাৰিব, গোৰ মাৰিব, প্ৰয়োজনত হত্যা কৰিব। আমি কি প্ৰতিবাদ কৰিয়ে শান্ত থাকিম নেকি? যদি আমি প্ৰতিবাদ কৰি শান্ত থাকিব লাগে, তেনেহলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৎক্ষণিকভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমাৰ লাজ লাগিছে, আজি শিৱসাগৰৰ মাজমজিয়াত এনেকুৱা ঘটনা হৈছে, লাজ লাগিছে। সেইকাৰণে কৈছো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, পুনৰবাৰ ক'ব বিচাৰিছো যে আপুনি ইয়াৰে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোকক কোনোবাই আক্ৰমণ কৰিব, প্ৰত্যাক্ৰমণ আমি কৰিম। কাৰণ এনেকুৱা ঘটনা যি হল, ইয়াৰ পিছত যাতে অসমৰ কোনো এখন ডিষ্ট্ৰিক্টত যাতে এনেকুৱা ধৰণৰ ঘটনা নঘটে, তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যদি নহয়, তেনেহলে কিন্তু শিৱসাগৰৰ দৰে নামনি অসমতো কিন্তু পৰিস্থিতি ভয়ংকৰ হব, এয়া স্পষ্ট। ধন্যবাদ। যিগৰাকী ব্যক্তি ইতিমধ্যে আক্ৰমণ কৰা হৈছে, সেইগৰাকী ব্যক্তিৰ বিষয় লৈ মাননীয় মুখ্যমন্ত্ৰীৰ তাত আপুনি যি আবেদন আগবঢ়ালে, পুলিচক যি আবেদন আগবঢ়ালে, কি ক'ব এই ক্ষেত্ৰত? আপুনি এগৰাকী প্ৰাক্তন বীৰ লাচিত নহয়, চাওক, মই এতিয়া বীৰ লাচিত সেনা অসমৰ লগত জড়িত নহয়, মই এতিয়া প্ৰাক্তন। এতিয়া যিহেতু একালৰ সতীৰ্থ আছিলে, বেয়া লাগিছে, যিহেতু অসমৰ ভূমিপুত্ৰ এজন খিলঞ্জীয়া লোক, তো বেয়া লাগিছে আৰু সেই ক্ষেত্ৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো। ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কিন্তু চৰকাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।